সুদূৰ অসমৰ পৰা জম্মু কাশ্মীৰলৈ আহি পেহেলগামৰ গ্ৰাউণ্ড জিৰ'ৰ ওপৰত আপোনালোকক দেখুৱাই আছোঁ। আৰু কালিও পেহেলগামতে আছিলোঁ আমি। বৈচৰণৰ যি 22 এপ্ৰিলৰ ঘটনাস্থলী, সেই ঘটনাস্থলীত যোৱাৰ আমি চেষ্টা চলাইছিলোঁ, কিন্তু জম্মু কাশ্মীৰ আৰক্ষী আৰু নিৰাপত্তা আৰক্ষীৰ বাধাৰ কালি আমি অন্তিম মুহূৰ্তত সেই স্থান গৈ উপস্থিত নহ'লোঁ। কিন্তু আজি পুৱাৰে পৰা আমাৰ যাত্ৰা চলি আছে। আমি ইতিমধ্যে প্ৰায় 2 ঘণ্টা বাট অতিক্ৰম কৰি আহিছোঁ, আৰু এই বাট মানে অত্যন্ত দুৰ্গম, পাহাৰীয়া, শিলাময়, বোকাময় এই বাট। সেই বাটেৰে আমাৰ যাত্ৰা অব্যাহত আছে। আমাৰ সৈতে একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিকো আছে ইয়াত, আৰু আমি আটাই সেই বৈচৰণৰ 22 এপ্ৰিলৰ অভিশপ্ত ঘটনাস্থলীত উপস্থিত হোৱাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। এয়া পথ আচলতে ঘোঁৰা যোৱা পথ। ইয়াত মানুহে খোজকাঢ়ি যোৱাটো এক প্ৰকাৰ অসম্ভৱ। ঘোঁৰা ইয়াত যায়, ঘোঁৰাৰে পৰ্যটকসকল ওপৰলৈ যায়, কিন্তু এতিয়া ঘোঁৰাৰ চলাচল ইয়াত বন্ধ কৰি দিয়া হৈছে, গতিকে আমি পদব্ৰজে আহিবলগীয়া হৈছে।